বৰ্তমানৰ ভাৰতবৰ্ষখনত কি হ'বলৈ গৈ আছে? চৌদিশে অকল অশান্তি আৰু অশান্তি। শান্তি ক'তো দেখিবলৈ পোৱা নাযায়। এনেকুৱা অৱস্থা হৈছে, যিফালে চোৱা অকল অশান্তি আৰু অশান্তি। যিফালে চোৱা একে অন্যৰ লগত কাজিয়া, প্ৰশাসনিক বিষয়াৰ লগত সাধাৰণ জনতাৰ কাজিয়া, সাধাৰণ জনতাৰ লগত প্ৰশাসনিক বিষয়াৰ কাজিয়া, নহ'লে চৰকাৰ পক্ষ বিৰোধী পক্ষৰ কাজিয়া। মানে একেৰ পিছত এক লাগিয়েই আছে। কিয় এনেকুৱা অৱস্থা হৈছে? দেশৰ আইন ব্যৱস্থা, প্ৰশাসন ব্যৱস্থা জনসাধাৰণে নমনা অৱস্থা হৈছে। কাৰণ কি? আগতে দেখিছিলোঁ যে আইনৰ ঊৰ্ধত কোনো হ'ব পৰা নাই। সকলোৱে আইন মানি চলিব লগা হৈছিল। প্ৰশাসনৰ লগত মানুহৰ বুজাপৰা আৰু মানুহৰ মাত কথাখিনি বেলেগ ধৰণৰ আছিল। আজি প্ৰশাসন ব্যৱস্থাক মানুহে নমনা অৱস্থা হৈছে। প্ৰশাসন কঠোৰ হোৱা নাই, এনেকুৱা অৱস্থা হৈছে।